হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি লাভ লোকচানৰ অংক পঢ়িব বিচাৰিম। প্ৰথমতে আমি ইয়াৰ বেছিক টাৰ্মিনলজি অৰ্থাৎ ইয়াৰ সূত্ৰ কিছুমান জানিব বিচাৰিম আৰু ইয়াৰ কিছুমান কনচেপ্ট ভালদৰে শিকিব বিচাৰিম, যিহেতু এই কনচেপ্টকেইটা এই মেথছটো পঢ়াৰ আগতে বহুত প্ৰয়োজন হৈ পৰে। এইটো লেচনত এইকেইটা কনচেপ্ট আমি ভালকৈ শিকি ইয়াৰ এক্সাৰচাইজ পৰা কৰিম, যিকেইটা এক্সাম অৰিয়েণ্টেড হয়। ইয়াত কমেও বহুতো কুৱেশ্যন ছল্ভ কৰা হ'ব আৰু গোটেইকেইটা কুৱেশ্যন টাইপ ৱাইজত আমি সলিউশন কৰিম আৰু প্ৰত্যেক টাইপ ৱাইজৰ কুৱেশ্যন আপোনাৰ আগত এক্সামবোৰত আহি আছে। লাইক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কি লিখা আছে আমি সেইটো চাওঁ। প্ৰথমতে আমাৰ কি দিয়া আছে, প্ৰথমটো ডেফিনেশ্যন চাব। প্ৰথমটো ডেফিনেশ্যন কি আছে, কষ্ট প্ৰাইচ। অৰ্থাৎ কষ্ট প্ৰাইচটোক আমি কেনেকৈ লিখিম, CP বুলি ডিনোট কৰিবলৈ বিচাৰিম। মনত ৰাখিব, CP কষ্ট প্ৰাইচ। আমি যেতিয়া ইয়াত কুৱেশ্যনবোৰ ছল্ভ কৰিম তেতিয়া আমি কষ্ট প্ৰাইচক CP বুলি লিখিম। চ' CP মানে কি হয়, ক্ৰয় মূল্য অৰ্থাৎ কিনা দাম। যেনেকে ইয়াৰ ডেফিনেশ্যনটো চাব, দ্য প্ৰাইচ এট হুইচ এন আৰ্টিকল ইজ বট। যি মূল্যত এটা বস্তু কিনা হয় তাক কি বুলি কোৱা যায়, কষ্ট প্ৰাইচ বুলি কোৱা যায়, অৰ্থাৎ CP। এগেইন চেলিং প্ৰাইচ, চেলিং প্ৰাইচটো কি বুলি লিখিম, SP। চ' SP কাক কোৱা যায়, SP মানে কি হৈছে, বেচা দাম অৰ্থাৎ বিক্ৰী মূল্য। দ্য প্ৰাইচ এট হুইচ এন আৰ্টিকল ইজ সোল্ড, যি মূল্যত এটা বস্তু বিক্ৰী কৰা হয় তাক কি বুলি কোৱা যায়, বিক্ৰী মূল্য বুলি কোৱা যায়, অৰ্থাৎ চেলিং প্ৰাইচ বা বেচা দাম বুলি কওঁ আমি। তাৰপিছত আমি চাম প্ৰফিট, অৰ্থাৎ প্ৰফিটক আমি গেইন বুলিও ইউজ কৰোঁ। কিছুমান কুৱেশ্যনত ইংৰাজীত আপোনালোকে যদি চাই, ইংৰাজীত মই কিছুমান কুৱেশ্যনত গেইনো ইউজ কৰা আছে। চ' প্ৰফিট মানে বহুত গেইন অৰ্থাৎ লাভ। চ' লাভ কেতিয়া হয়, যেতিয়া আমাৰ SP গ্ৰেটাৰ দেন CP হয়। অৰ্থাৎ SP যদি CPতকে ডাঙৰ হয় তেতিয়াহ'লে আমাৰ অলৱেজ কি হ'ব, লাভ হ'ব। কুৱেশ্যনটোত আমি চাব বিচাৰিম কেনেকে লাভ হয়। ছাপ'জ এটা এক্সাম্পল ল'লো আমি, যদি এটা বস্তু কিনো আমি, CP যদি এটা বস্তুৰ 500 হয় আৰু SP যদি 550 হয়, ডেট মিনছ আমাৰ লাভ। ইয়াত যদি চাওঁ আমি প্ৰফিট ইকুৱেল টু কিমান হৈ আছে, কিমান আমাৰ কি হ'ব, SP মাইনাছ প্ৰফিট ইকুৱেল টু, যিহেতু SP মাইনাছ CP হ'ব, তেতিয়াহ'লে কিমান পাম, 550 মাইনাছ 500, ডেট ইজ কিমান পালো, 50 ৰুপিজ পালো। চ' এইটো হ'ব আমাৰ প্ৰফিট। গতিকে প্ৰফিট উলিয়াবলৈ আমি কি কৰিম, অলৱেজ SP মাইনাছ CP কৰিম। চ' ইয়ালৈকে বুজি পাইছে। আকৌ প্ৰফিট পাৰ্চেণ্ট উলিয়াবলৈ আমি কি কৰিম, প্ৰফিট পাৰ্চেণ্ট, এইটো চাব, প্ৰফিট পাৰ্চেণ্ট, প্ৰফিট বাই CP ইনটু 100। এতিয়া চাব এইটো কুৱেশ্যনত যিহেতু আমাৰ প্ৰফিট কিমান আছে, 50, চ' 50 বাই আমাৰ কিমান আছে, CP কিমান আছে, 500, চ' ইনটু পাৰ্চেণ্টেজ নিবলৈ আমি কি কৰিম, 100 মাল্টিপ্লাই কৰিম। চ' এইটোৱে যদি এইটো কাটি দিওঁ, এইটো কাটিলো, পাঁচে এইটো কিমান বাৰ যাব, 10 বাৰ যাব। চ' কিমান পালো আমি, চৰি এইটো 10 হ'ব লাগে, অ'কে। চ' কিমান পালো, 10%। গতিকে 10% আমাৰ কি হ'ব, প্ৰফিট হ'ব। চ' ইয়ালৈকে বুজি পাইছে। গতিকে প্ৰফিট উলিয়াবলৈ আমি কি কৰিম, SP মাইনাছ CP, আৰু প্ৰফিট অলৱেজ কি হ'ব, SP গ্ৰেটাৰ দেন CP, আৰু প্ৰফিট পাৰ্চেণ্ট উলিয়াবলৈ প্ৰফিট বাই CP ইনটু 100। ইয়ালৈকে বুজি পাইছে। এতিয়া আমি কি চাম, লছ চাম, অ'কে। চ' লছ ইকুৱেল টু অলৱেজ কি হয়, CP মাইনাছ SP, আৰু লছ কেতিয়া হ'ব, যদি আমি CP গ্ৰেটাৰ দেন SP হয়। অৰ্থাৎ যিটো কিনাৰ দাম আছে, কিনাৰ দাম যদি বেচা দামতকে বেছি হয় তেতিয়াহ'লে আমাৰ অলৱেজ কি হ'ব, লছ হ'ব। ছাপ'জ CP যদি আমি ধৰি লওক CP ইকুৱেল টু যদি 550 ধৰো, আৰু যদি বেচা দাম SP ইকুৱেল টু যদি 500 ধৰো, তেতিয়াহ'লে লছ CP মাইনাছ SP কৰিম আমি, ইকুৱেল টু কিমান পাম, 550ৰ পৰা 50 গ'লে কিমান পাম, 50 পাম, অ'কে। এতিয়া চাব, ইয়াৰ যদি আমি লছ পাৰ্চেণ্ট উলিয়াব লাগে, লছ পাৰ্চেণ্ট, লছ বাই CP ইনটু 100। চ' লছ 50 আছে, CP কিমান আছে, 550 আছে, ইনটু কিমান হ'ব, 100 হ'ব। চ' 0, 0, 5, 11, 2। চ' 11 ইনটু 50 কৰিলে আমি কিমান পাম, 50 ডিভাইড কি কৰিম আমি, 11 কৰিম। চ' 50 ডিভাইড 11 কৰিলে আমি কিমান পাম, 4.54 এনেকে পাম, অ'কে। চ' এইটো যদি আমি আকৌ 2ৰে মাল্টিপ্লাই কৰি দিওঁ, তেতিয়াহ'লে কিমান পাম, 9.09 সামথিং এনেকে পাম, অ'কে। চ' এইটো আমাৰ কি হ'ব, লছ পাৰ্চেণ্ট হ'ব। ইয়াত আমি পাৰ্চেণ্টটো ইউজ কৰি দিম, কি হ'ব, লছ পাৰ্চেণ্ট। ইয়ালৈকে বুজি পাইছে। গতিকে প্ৰফিট ইকুৱেল টু কি হয়, SP মাইনাছ CP, লছ ইকুৱেল টু CP মাইনাছ SP,
আৰু প্ৰফিট বাই CP ইনটু 100, লছ বাই CP ইনটু 100. অলৱেজ চাব আমাৰ যিটো প্ৰফিট এণ্ড লছ থাকে সেইটো আমি সদায় কিহত কেলকুলেশ্যন কৰিম, CP ওপৰত কেলকুলেশ্যন কৰিম, সেইটো এতিয়া আমি চাব বিচাৰিম কিছুমান ফ্ৰেকচনেল ভেলু, আৰু এই ফ্ৰেকচনেল ভেলুবোৰ মনত ৰাখিলে আমাৰ এক্সাম কৰিবলৈ বহুতো সুবিধা হৈ পৰে। আৰু ফ্ৰেকচনেল ভেলু কেনেকৈ উলিওৱা হয় এইটো অলৰেডি আমি পাৰ্চেণ্টেজৰ ক্লাছত ডিছকাছ কৰিছোঁ। আপোনালোকে মোৰ পাৰ্চেণ্টেজৰ ক্লাছত গৈ চাব পাৰে, মই ভিডিঅ'ৰ লিংকটো ইয়াত দি পঠাম। হ'লেও মই ইয়াত কৈ গৈছোঁ ফ্ৰেকচনেল ভেলু কেনেকৈ উলিয়াব পাৰ্চেণ্টেজৰ। ছাপ'জ বোলে আমাক যদি দিয়া আছে 10%, চ' 10%ৰ যদি ফ্ৰেকচনেল ভেলু উলিয়াওঁ, 10%ৰ ফ্ৰেকচনেল ভেলু উলিয়াবলৈ আমি কি লিখিব পাৰোঁ, 10/100, ডেট ইজ এইটো যদি কৰি দিওঁ কিমান আহিব, 1/10 আহিব। চ' 10% কিমান লিখিব পাৰোঁ, 1/10। একেদৰে 15%ৰ লিখিব পাৰোঁ, 15%ৰ কিমান, 15/100 লিখিব পাৰোঁ। চ' 3 কিমান হ'ব, 20 হৈ পৰিব। এইটো যদি কাটি দিওঁ কিমান আহিব, 3/20। এনেকৈ 20%ৰ লিখিব পাৰোঁ, 20%ৰ লিখিলে কিমান হ'ব, 20/100, ডেট ইজ কিমান আহিব, 1/5 লিখিব পাৰোঁ। একেদৰে আমি কিমান লিখিব পাৰোঁ, 25। চ' 25% কিমান হ'ব, 25/100 লিখিব পাৰোঁ। ইকুৱেল টু কিমান লিখিব পাৰিম আমি, 1/4। একেদৰে 30%ৰ লিখিব পাৰোঁ, 30%, 30/100 কিমান লিখিব পাৰিম, 3/10 লিখিব পাৰিম। একেদৰে 40%ৰ লিখিব পাৰিম আমি, 40/100 লিখিব পাৰোঁ। চ' 40/100 লিখিলে আমি কিমান লিখিব পাৰোঁ, 2/5 লিখিব পাৰোঁ। চ' এনেদৰে আমি লিখি গৈ থৈ, একেদৰে আমি 50%ৰ লিখিব লাগে বোলে। 50%ৰ কিমান হ'ব, 50/100, ডেট ইজ কিমান লিখিব পাৰিম, 1/2 লিখিব পাৰোঁ। চ' ইয়ালৈকে বুজি পাইছে, এইকেইটা কি হ'ব আমাৰ ফ্ৰেকচনেল ভেলু, অ'কে। আৰু এইকেইটা আমাৰ উলিয়াবলৈ ইজি হৈ পৰে। আৰু এই ফ্ৰেকচনেল ভেলু ছাপ'জ ধৰি লওক আমাৰ এই ফ্ৰেকচন কেইটা যদি মিক্স ফ্ৰেকচনত থাকে, যদি মিক্স ফ্ৰেকচন অৰ্থাৎ মিশ্ৰ ভগ্নাংশত থাকে, সেইকেইটা আমি কেনেকৈ উলিয়াম। সেইকেইটাৰ কাৰণে মই এটা টেবুল বনাই থৈছোঁ, আপোনালোকে টেবুলটো চাব আৰু টেবুলটো নোট ডাউন কৰি হ'ব। এইটো চাব, ইয়াত এইকেইটা দিয়া আছে। 1/3 ইকুৱেল টু আমি কিমান লিখিব পাৰোঁ, 33 1/3%, অৰ্থাৎ 33 1/3% ইকুৱেল টু কিমান লিখিব পাৰোঁ, 1/3। আৰু যদি ডেচিমেলত লিখোঁ কিমান লিখিম, অৰ্থাৎ দশমিকত লিখিলে 33.33%। আকৌ 16 2/3% ইকুৱেল টু কিমান লিখিব পাৰোঁ, 1/6। দশমিকত লিখিলে কিমান লিখিব পাৰোঁ, 16.66%। 14 2/7% ইকুৱেল টু কিমান লিখিব পাৰোঁ, আমি 1/7 লিখিব পাৰোঁ ফ্ৰেকচনেল ভেলু। আৰু ইয়াত যদি আমি দশমিকত লিখোঁ কিমান লিখিম, 14.28%। এগেইন 12 1/2% ইকুৱেল টু কিমান লিখিব পাৰোঁ, 1/8। আকৌ ইফালে কিমান লিখিব পাৰোঁ, 12.50%। একেদৰে এইটো লিখিব পাৰোঁ কিমান, 1/9। এইটো লিখিব পাৰোঁ 11.11%। 9 1/11% ইকুৱেল টু কিমান, 1/11 লিখিব পাৰোঁ ফ্ৰেকচনেল ভেলু। আৰু কিমান লিখিব পাৰোঁ, 9.09%। একেদৰে আমি এইকেইটাও লিখিব পাৰোঁ। এইকেইটা গোটেইকেইটা চাব আপোনালোকে, গোটেইকেইটা নোট ডাউন কৰি ৰাখিব। আৰু এইকেইটা খুবেই প্ৰয়োজন হয়, যেতিয়া আমি কুৱেশ্যন চল্ভ কৰিম, এই কুৱেশ্যন চল্ভ কৰোঁতে এইকেইটাৰ প্ৰায় ইউজ হ'ব। আৰু এইকেইটা যদি মুখস্থ থাকে তেতিয়াহ'লে আমি ফ্ৰেকচনেল ভেলু ফাইণ্ড আউট কৰিব নালাগে, আমি ডাইৰেক্টলি কুৱেশ্যনবোৰ চল্ভ কৰিব পাৰোঁ। অ'কে, এতিয়া আমি কুৱেশ্যনবোৰ চল্ভ কৰিব বিচাৰিম। কুৱেশ্যনবোৰ কেনেকৈ চল্ভ কৰোঁ আপোনালোকে ভালদৰে চাব। একেবাৰে ইজি মেথডত আমি ইয়াত কুৱেশ্যন চল্ভ কৰিম। আপোনালোকে ভালদৰে নোট ডাউন কৰিব। কিবা এটা বুজি নাপালে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাব বিচাৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো কি লিখা আছে চাব। A shopkeeper buys a toy for 400 and sells it for 480. Find his profit percentage. কি কৈছে, এজন দোকানীয়ে 400 টকাত এটা পুতলা কিনি 480 টকাত বিক্ৰী কৰিলে, তেওঁৰ লাভৰ শতকৰা হাৰ উলিওৱা। এতিয়া চাব, আমাৰ ইয়াত যদি চাওঁ আমি দুটা বস্তু আমাৰ প্ৰয়োজন হয়। প্ৰথমতে CP আৰু এটা কি হ'ব, SP। এতিয়া চাব CP মানে কি হয়, কষ্ট প্ৰাইচ, অৰ্থাৎ ক্ৰয় মূল্য, কিনা দাম বুলি আমি জানো। ইয়াত আমাৰ CP কিমান দিয়া আছে, ইয়াত কৈছে এ শ্বপকিপাৰ বাইজ, এই ৱৰ্ডটো চাব, বাইজ। বাই মানে কি হয়, কিনা, গতিকে কিমানত কিনিলে বুলি কৈছে, 400 টকাত, 400, অ'কে। আৰু SP কিমান আছে, চেলছ মানে কি, বেচা, ডেট ইজ 480।
কিমানত 480 এতিয়া চাব যেহেতু আমাৰ ইয়াত কি হৈছে SP greater than CP আৰু SP যদি CP তকে ডাঙৰ হয় that is আমাৰ কিমান হ'ব প্ৰফিট হ'ব কি হ'ব প্ৰফিট হ'ব আৰু ইয়াত আমাৰ প্ৰফিটৰ পাৰ্চেন্টেজ উলিয়াব কৈছে সো আমি যেতিয়া প্ৰফিট উলিয়াম প্ৰফিট ইকুৱেল টু কি হ'ব SP মাইনাস কি লিখিম CP লিখিম সো 480 মাইনাস 400 কিমান পাম আমি 80 rupees কিমান পালো প্ৰফিট পালো যদি 80 rupees প্ৰফিট হয় তেতিয়ালে আমাক কি কৈছে ইয়াত কোৱেশ্চনটো কি কৈছে প্ৰফিট পাৰ্চেন্টেজ বুলি কৈছে ইয়াত চাব আমাক কি উলিয়াব কৈছে ইয়াত প্ৰফিট পাৰ্চেন্টেজ সো প্ৰফিট পাৰ্চেন্ট উলিয়াব পাৰো that is 80 বাই কি লিখিম আমি প্ৰফিট পাৰ্চেন্ট ইকুৱেল টু কি আছিলে প্ৰফিট পাৰ্চেন্ট ইকুৱেল টু প্ৰফিট বাই CP into 100 আছিলে সো এটো আছিলে আমাৰ প্ৰফিট পাৰ্চেন্ট উলিওৱাৰ ফৰ্মুলা গতিকে আমাৰ প্ৰফিট কিমান পালো 80 পালো CP কিমান আছে আমাৰ 400 আছে ইনটু কিমান হ'ব 100 হ'ব সো এটোৱে কাটিলো সো 4 এটো কিমান বাৰ যাব 20 টাইমছ যাব that is আমাৰ ৰাইট আনসাৰ কোনটো হইব 20% সো বুজি পাইছে ইয়ালৈকে ওকে নেক্সট কোৱেশ্চন ওকে কোৱেশ্চন নাম্বাৰ 2 টো চাব কি কৈছে a man bought a mobile for 10000 sold it for 8500 due to some defect find his loss percent কি কৈছে এজন মানুহে 10000 টকাত এটা মোবাইল ফোন কিনিলে আৰু কিছু বিজুতিৰ বাবে ডিফেক্টস থকাৰ কাৰণে ওকে তাৰ কিমানত বিকিলে 8500 টকাত বিক্ৰী কৰিলে তেওঁৰ লোকচানৰ শতকৰা হাৰ নিৰ্ণয় কৰে ইয়াত চাব আমাৰ প্ৰথমতে CP চাম CP কিমান 10000 আৰু SP কিমান আছে আমাৰ 8500 আছে তেতিয়াহলে আমাৰ লস উলিয়াব পাৰো আমি লস উলিয়াবলে আমি কি কৰিম CP minus SP কৰিম সো 0 0 সো 100 পৰা যদি 85 মাইনাস কৰি কিমান আহিব 15 আহিব that is আমাৰ কিমানৰ লস হৈছে 1500 ৰ লস হৈছে যদি 1500 ৰ লস হয় লস যদি আমি পাও তেতিয়া হল লস পার্সেন্ট ইকুয়াল টু কিমান হয় লস বাই CP into 100 so loss 1500 CP কিমান আছে 10000 আছে into কিমান হ'ব 100 so এটোৱে কাটিলো এটোৱে গল এই দুটাই গল কিমানৰ লস 15% ৰ লস so ইয়ালৈকে বুজি পাইছে কোনটো অপচন শুদ্ধ হ'ব আমাৰ অপচন বি আমাৰ শুদ্ধ হ'ব এতিয়া চাও কোৱেশ্চন নম্বৰ 3 টো কি কৈছে a man buys a bicycle for 2000 and sells it for 2500 find his profit percent okay কি কৈছে এজন মানুহে কিনিলে বুলি কৈছে বাইসাইকেল কিনিলে কিমানত 2000 টকা that is CP 2000 আৰু SP কিমান আছে 2500 আৰু প্ৰফিট কিমান হ'ব আমি এটো মাইনাস কৰিম যেহেতু এটো পা এটো মাইনাস কৰিম ওকে সো 2500 পা 2000 মাইনাস কৰিলে কিমান পাম 500 পাম profit percent উলিয়াব লাগে 500 বাই CP 2000 into কিমান হ'ব 100 হ'ব 0 0 এটো 0 এটো 0 এটো কিমান বাৰ যাব 25 বাৰ যাব কিমান পালো 25 25% সো ৰাইট আনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন সি সো ইয়ালৈকে বুজি পাইছে এইটা একেবাৰে ইজি কোৱেশ্চন হয় এতিয়া চাব কোৱেশ্চন নম্বৰ 4 টো কোৱেশ্চন নম্বৰ 4 টো কি কৈছে an article is bought for 600 if it is sold at a profit of 30% what is its selling price so ইয়াত আমাৰ bought বুলি কৈছে bought means that means CP দিয়া আছে CP equal to কিমান 600 আৰু ইয়াৰ profit কিমান কৈছে profit percent equal to 30% okay so 30% of fractional value আমি কিমান জানো 3/10 so এটা যদি CP ধৰো ইফালে যদি SP ধৰো CP যদি 10 হয় তেতিয়াহলে আমাৰ প্ৰফিট বুলি কৈছে তেতিয়া সেটো কি হৈ যাব 13 হৈ যাব আমি কি কৰিম প্লাস কৰিম ওকে কাৰণ আমাৰ এটো প্ৰফিট বা লস হয় তলৰটো অলৱেজ কি হয় CP হয় সো এতিয়া চাব আমাৰ কি কৈছে ইয়াত CP 600 দিয়া আছে যদি 10 ত 600 হয় তেতিয়া হলে 1 ত কিমান হৈ যাব 60 10 ত যদি 600 হয় 1 ইউনিটত কিমান হৈ যাব 60 হৈ যাব সো তেতিয়া হলে 13 ইউনিটৰ মান আমি উলিয়াব পাৰো কিমান পাম 780 পাম সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এ সো নেক্সট কোৱেশ্চন টোলে যাও
এটা question number 5 to sabo a shopkeeper sold an article 30% loss if the selling price is 350 find the cost price এবাৰ আমাৰ কি উলিয়াব গৈছে cost price উলিয়াব গৈছে এতিয়া চাব আমাৰ 30% loss বুলি গৈছে so 30% loss fractional value কিমান হয় 3/10 এটো যদি CP ধৰো এটো যদি SP ধৰো CP যদি 10 হয় ইয়াত loss বুলি কৈছে আমাৰ so profit বা loss হলে আমি মাইনাস কৰিম 10 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম 7 so আমাৰ কি কৈছে ইয়াত selling price 350 দিয়া আছে that is 7 ইউনিটত কিমান 350 1 ইউনিটত কিমান পাম 30 sorry 1 ইউনিটত কিমান পাম আমি 50 পাম so 1 ইউনিটত যদি 50 হয় তেতিয়া হলে 10 ইউনিটত কিমান হৈ যাব 10 into 50 that is 500 so right answer কোনটো হইব আমাৰ অপচন C এটা question number 6 to চাব কি কৈছে a shopkeeper sold an article at 40% loss if the selling price 6000 find the cost price okay কি কৈছে আমাৰ 40% loss বুলি কৈছে okay 40% of fractional value 2/5 হয় okay এই fractional value বা আপোনালোকে মনত ৰাখি লাগিব আৰু মুখস্থ কৰিব এটো যদি মুখস্থ থাকে কোৱেশ্চনটো সলভ কৰোতে বেছি টাইম নালাগে একেবাৰে ইজি হৈ পৰে এতিয়া আমি কি কৰিম সিপি লম ইয়াত এসপি লম সো সিপি যদি 5 ধৰো এসপি কিমান হৈ যাব যেহেতু লস বুলি কৈছে 2 মাইনাস কৰিম আমি তেতিয়াহলে কিমান পাম 3 পাম বাট ইয়াত আমাৰ কি দিছে ইয়াত সেলিং প্ৰাইস কিমান দিয়া আছে 6000 দিয়া আছে সো 3 যদি 6000 হয় তেতিয়াহলে 1 ইউনিটৰ মান কিমান পাম 2000 পাম তেতিয়াহলে আমি 5 ইউনিটৰ মান পাম 5 into 2000 কিমান পাম 10000 পাম সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এ সো ইয়ালৈকে বুজি পাইছে চাও কিমান ইজিলি আমি কোৱেশ্চনটো সলভ কৰি দিছো এতিয়া চাব এইটো কোৱেশ্চন an article sold at a profit of 16 2/3% if the cost price is 1200 find its selling price okay কি কৈছে আমাৰ কিমান দিয়া আছে প্ৰফিট দিয়া আছে 16 2/3% ইয়াৰ ফ্ৰেকশনাল ভ্যালু কিমান হয় 1/6 হয় এটা যদি সিপি ধৰো এটা যদি এসপি ধৰো তেতিয়া হলে সিপি কিমান দিয়া আছে আমাৰ যদি 6 হয় ওকে যেটো প্ৰফিট বুলি কৈছে ইয়াত কিমান হৈ যাব 7 হৈ যাব বাট ইয়াত আমাৰ সিপি কিমান দিয়া আছে 1200 দিয়া আছে 1200 সো 1 ইউনিটৰ মান কিমান পাম 200 পাম 1 ইউনিটৰ মান যদি 200 হয় তেতিয়া হলে এসপি মান কি কৰি দিম 200 মাল্টিপ্লাই কৰি দিম কিমান পাম 1400 পাম that is আমাৰ ৰিজাল্ট কিমান ওলালে 1400 এসপি কিমান পালো আমি 1400 পালো এটোত অপচন দিবলৈ থাকিলে জবি হোক আমি ৰিজাল্ট কিমান পালো 1400 পালো সো ইয়ালৈকে বুজি পাইছে নেক্সট okay এতিয়া চাব question number 8 question number 8 to কি কৈছে the sp of a mobile phone is 59620 it was sold at 8.4% profit cp of the mobile phone is আমি কি উলিয়াবলে ইয়াত যেটো sp দিয়া আছে sp মানে কি হ'ব selling price মনত ৰাখিব sp for selling price cp for cost price গতিকে মোবাইল ফোনটোৰ বেচা দাম কিমান sp equal কিমান 59620 আৰু যেটো আমাৰ প্ৰফিট পাৰ্সেন্ট দিয়া আছে প্ৰফিট পাৰ্সেন্ট ইকুৱেল টু কিমান দিয়া আছে 8.4% ওকে যদি আমাৰ প্ৰফিট পাৰ্সেন্ট 8.4% হয় তেতিয়া হলে চাব এতিয়া আমি যেটো প্ৰফিট উলিয়াব পাৰো প্ৰফিট কিমান পাম আমি 100 plus 8.4% কৰি দিম that is কিমান পাম 108.4 পাম ওকে এতিয়া চাব এতিয়া চাব আমি কি কৰিম আমি কি উলিয়াবলে সিপি উলিয়াব লাগে সো সিপি উলিয়াবলে আমি কি কৰিম 59620 divided by কি লিখিম 108.4 into কিমান লিখিম 100 লিখিম ওকে সো এটো 1084 into 100 ইয়াত কি কৰিম দশমিকটো গুচাবলে আমি 10 এটা মাল্টিপ্লাই কৰিম সো 59620 এতিয়া চাব এটো কিমান টাইমছ যাব 55 টাইমছ যাব সো 55 যে দুটা 0 তিনটা 0 তেতিয়া হলে কিমান লিখিব পাৰিম 1 2 3 কিমান লিখিব পাৰিম 55000 লিখিব পাৰিম সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন নাম্বাৰ বি হৈ পৰিব ওকে নেক্সট কোৱেশ্চনটোলে যাও আমি
এতিয়া চাব কুৱেশ্যন নম্বৰ 9 টো কুৱেশ্যন নম্বৰ 9 টো কি কৈছে the ratio of CP and SP is 10:11 find the gain percentage এতিয়া গেইন বুলি ক'লে কি হয় মই কৈছিলো ওকে গেইন মিন্স কি হয় গেইন মিন্স অলৱেজ প্ৰফিট হয় ওকে মনত ৰাখিব এইটো আৰু ইয়াত আমাৰ কি দিয়া আছে CP আৰু SP CP অনুপাত SP কিমান দিয়া আছে 10:11 অৰ্থাৎ আমাৰ CP কিমান দিয়া আছে 10 SP কিমান দিয়া আছে 1 সো 10 ৰ পৰা 11 সৰি SP কিমান দিয়া আছে 11 সো 10 ৰ পৰা 11 হলে কিমান গৈছে 1 বাঢ়িছে ক'ৰ পৰা বাঢ়িছে অবিয়াসলি আমি ক'ৰ পৰা বাঢ়িব আমাৰ CP পৰাই বাঢ়িব সো 1/10 পাৰ্চেন্টেজ উলিয়াব গৈছে ইনটু কিমান হ'ব 100 সো এইটো কাটি দিও কিমান হ'ব 10 বাৰ যাব ইকুৱেল টু কিমান পাম 10% সো ৰাইট এনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন সি সো ইয়ালৈকে বুজি পাইছে ভালদৰে চাব এইটো কুৱেশ্যন একো ভুল কৰিবলৈ কোনো কথা নাই ইয়াত বস অনুপাতটো লিখিব CP আৰু SP কিমান দিয়া আছে এই অনুপাতটো চাব কিমান বাঢ়িছে 1 বাঢ়িছে obviously 1 বাঢ়িছে না ইয়াত চাব 1 বাঢ়িছে আমি কি জানো 1 টো আমাৰ কি হ'ব যেহেতু আমাৰ CP সৰু SP ডাউন that means profit হ'ব profit হলে কি জানো আমি পাৰ্চেন্টেজ নিবলে profit by কি হ'ব CP that is 10 into percentage নিবলে 100 so কাটিলো কিমান পালো 10% very easy within secondত উলিয়াব পাৰি এইবোৰ কুৱেশ্যন এনে ধৰণৰ এপ্ৰোচ ইউজ কৰি এটা নেক্সট কুৱেশ্যনটো চাব the ratio of CP and SP is 5:6 find the gain percent okay এইটো কুৱেশ্যনটো চাব একে ধৰণৰ আমাৰ কি দিয়া আছে ইয়াত 5:6 দিয়া আছে 5 ৰ পৰা 6 লে কিমান বাঢ়িছে 1 বাঢ়িছে okay find the gain percent 1 বাঢ়িলে কিমান হ'ব ইয়াত কি আছে CP5 1/5 into কি হ'ব 100 এইটো 5 ৰে 100 কৰিলে কিমান যাব 20 বাৰ যাব that is কিমান পাম আমি 20% পালো সো আমাৰ ৰাইট এনসাৰ কি হ'ব 20% ইয়াত মই অপচন কিটা দিবলৈ পাহৰিলো সো जो भी हो কিমান পালো 20% পালো সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এইটো কুৱেশ্যন চাব if a book is sold at 20% profit then the ratio of CP to SP is এতিয়া কি কৈছে এখন কিতাপ কিমান শতাংশত বিকিলে বুলি কৈছে 20%ত বিকিছে ওকে 20%ত বিকিছে আৰু ইহঁতৰ ৰেচিও উলিয়াব লাগে সাপোজ 20%ত যদি বিকিছে বুলি কওঁ 20%ৰ ফ্ৰেকচনেল ভ্যালু কিমান হয় 1/5 আমি কি জানো এতিয়া চাব আমি CP ইফালে SP ওকে এতিয়া CP আমাৰ কিমান হয় 5 এটোটো অলৱেজ জানো 5 বুলি এটো CP বুলি আমি অলৱেজ জানো আৰু ওপৰটো আমাৰ কি হয় প্ৰফিট এণ্ড লছ ইয়াত কি কৈছে আমাৰ 20% প্ৰফিট বুলি কৈছে that means প্ৰফিট হ'ব পাছত কিমান প্ৰফিট হৈছে 1 প্ৰফিট হৈছে সো SP কিমান হৈ যাব তেতিয়া হলে 6 হৈ যাব সো আমাৰ অনুপাত কিমান আহিছে 5:6 সো ৰাইট এনসাৰ কোনটো হৈ যাব অপচন বি ইয়ালৈকে বুজি পাইছে সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ এটা নেক্সট কুৱেশ্যনটো চাব কি কৈছে if a book is sold at 300% কিমানত বিকিছে বুলি কৈছে 300% লাভত বিকিছে তাৰ মানে then the ratio CP to SP এতিয়া চাব 300% so ইয়াৰ ফ্ৰেকচনেল ভ্যালু কিমান হ'ব 300 বাই কিমান হ'ব 100 কাটি দিলে কিমান পাম so ইয়াত লিখিছো 3/1 পাম কিমান পালো 3/1 এতিয়া চাব আমাৰ এটো CP এটো SP so CP যদি 1 ধৰো ইয়াত কি কৈছে লাভ হৈছে বুলি কৈছে প্লাস 3 কৰি দিম আমি তেতিস কিমান পাম SP 4 পাম কিমান পালো 1:4 so আমাৰ ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন এ ভেৰি ইজি এইবোৰ কুৱেশ্যন বাস ফ্ৰেকচনেল ভ্যালুটো উলিয়াব জানিব লাগে আৰু ফ্ৰেকচনেল ভ্যালুটো মনত ৰাখিব সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া চাব নেক্সট কুৱেশ্যনটো কি কৈছে the ratio of the cost price of two cycle is 3:4 if the first cycle is sold at a 20% profit and the second cycle is sold at a 10% profit loss 10% loss what is the overall profit or loss percentage কি কৈছে ratio of the cost price of two cycle is 3:4 দুখন সাইকেল কৈছে ওকে সিহঁতৰ যেটো cost price of two cycle দুখন সাইকেলৰ cost price ওকে সিহঁতৰ কিনা দামৰ অনুপাত কিমান 3:4
আৰু if the first cycle is sold at 20% profit and the second is sold at 10% loss, what is the overall profit or loss percent? Okay, এইটো question কেনেকে কৰিম চাব এতিয়া। এতিয়া চাব এইটো question আমি কেনেকে কৰোঁ। ওকে, যিহেতু আমাৰ কি কৈছে দুটা বাইচাইকেল, ওকে, সিহঁতৰ যিটো প্ৰাইচ দিয়া আছে কষ্ট প্ৰাইচ চিপি অফ দুটা বাইচাইকেল এ আৰু ধৰি ললো এটা বি ধৰি ললো, ওকে, সিহঁতৰ অনুপাত কিমান দিয়া আছে চিপি এটা 3 দিয়া আছে এটা 4 দিয়া আছে, ওকে, ধৰি লওক আমি ইহঁতক কি কৰিলো এটা 300 বুলি ধৰি ললো, এটা কি বুলি ধৰি ললো 400 বুলি ধৰি ললো, ওকে, তেতিয়াহ'লে ইহঁতৰ টোটেল খৰচ অৰ্থাৎ টোটেল কিনাৰ দাম কিমান হৈ পৰিব 700 হৈ পৰিব। আকৌ কি কৈছে if the first cycle is sold 20%, ওকে, ইয়াত চাব কি কৈছে এগেইন কি কৈছে ইয়াত ফাৰ্ষ্ট প্ৰথমখন চাইকেল কিমান 20% প্ৰফিটত বিকিছে বুলি কৈছে, 20% প্ৰফিটত বিকিছে আৰু ছেকেণ্ডটো কিমানত 10% লছত বিকিছে, 10% লছত বিকিছে, প্ৰথমখন কিমান 20% প্ৰফিটত বিকিছে। হোৱাট ৱাজ দ্য অভাৰঅল প্ৰফিট, ইহঁতৰ এতিয়া অভাৰঅল প্ৰফিট উলিয়াব লাগে। চ' অভাৰঅল প্ৰফিট উলিয়াবলৈ আমি কি কৰিম চাব, যিহেতু আমাৰ কি কৈছে 20%ত কি কৈছে লছত বিকিছে আৰু আমাৰ টোটেল চিপি কিমান হৈ গ'ল 700 হৈ গ'ল। চ' আমি কি উলিয়াব পাৰো এতিয়া, প্ৰথমতে আমি কি উলিয়াম 20% অফ ফাৰ্ষ্ট চাইকেল, প্ৰথম চাইকেলটো কিমান আছে 300, 20% অফ 300 উলিয়াব পাৰো। চ' 20 বাই কি লিখিব পাৰো 100 লিখিব পাৰো ইনটু 300 লিখিব পাৰো। চ' 0 0 কিমান পাম আমি 60 পাম। এইটো আমাৰ কি হৈছে প্ৰফিট হৈছে, ডেট মিন প্লাছ। আৰু নেক্সটটো কি কৈছে আমাৰ 10% কি হৈছে লছ হৈছে, 10% অফ কাৰ উলিয়াম আমি আৰু এখন চাইকেলৰ উলিয়াম, যিটো আমাৰ কিমান হ'ব 400। এইটো যদি উলিয়াও আমি 10 বাই কি লিখিব পাৰো 100 ইনটু 400, ওকে, কিমান পাম আমি -40 পাম। এইটো কি লিখিম আমি +40 লিখিম, যিহেতু আমাৰ প্ৰফিট হৈছে এইটো +40, এইটো আমাৰ কি হৈছে লছ হৈছে, ডেট মিনছ কিমান লিখিম -40। তেতিয়াহ'লে আমাৰ অভাৰঅল আমাৰ প্লাছ হৈছে সৰি প্ৰফিট হৈছে নে লছ হৈছে সেইটো আমি কেনেকে উলিয়াম, যিহেতু আমাৰ অভাৰঅল উলিয়াব লাগে, অভাৰঅল প্ৰফিট অব্লিক লছ ইকুৱেল টু আমি কি লিখিম +60 -40, কিমান লিখিম আমি কিমান পাম 20, that is প্লাছ আহিছে তাত মানে কি হৈছে প্ৰফিট হৈছে, আমাৰ অভাৰঅল প্ৰফিট কিমান হৈছে 20। তেতিয়াহ'লে আমাৰ কি কৈছে ইয়াত অভাৰঅল প্ৰফিটৰ পাৰ্চেন্টেজ উলিয়াব গৈছে, তেতিয়াহ'লে আমি কি লিখিম 20 বাই কিমান লিখিম 700 ইনটু 100 0 0। চ' 7 যদি 20ক এইটো কাটো কিমান পাম 2.86% পাম, ওকে, আৰু কি হ'ব আমাৰ এইটো প্লাছত আছিলে গতিকে কি আহিব প্ৰফিট। চ' আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব অপচন এ হৈ পৰিব 2.86% প্ৰফিট। চ' ইয়ালৈকে বুজি পাইছে, ওকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। So question number 14 চাব, by selling an item for 450 a person loses 20%, for what amount should they sell it to gain 20%? প্ৰথমতে কি দিয়া আছে আমাৰ 20% লছ বুলি কৈছে, so 1/5 CP and SP যদি ধৰো, CP যদি 5 হয় লছ বুলি কৈছে, so 1 মাইনাছ কৰিলে SP কিমান আহিব 4। 4 ইউনিটৰ মান কিমান দিয়া আছে একচুৱেল 450 দিয়া আছে, so 1 ইউনিটৰ মান কিমান পাম আমি 112.5 পাম। তেতিয়াহ'লে 5 ইউনিটৰ দাম কিমান পাম আমি 5 ইনটু 112.5, চ' ইকুৱেল টু আমি কিমান লিখিব পাৰিম 562.5 লিখিব পাৰিম পূৰণ কৰিলে। এতিয়া চাব আকৌ আমাৰ কি কৈছে 20% কি কৈছে গেইন কৰিবলৈ, চ' 1/5 যদি আমাৰ CP 5 হয় গেইন হলে কি হ'ব প্লাছ হ'ব 6 হ'ব, যিহেতু 5 ইউনিটৰ দাম ইমান দিয়া আছেই, তেতিয়াহ'লে 1 ইউনিটৰ দাম এগেইন কিমান আহিব 1125, ইয়াত কিমান দিয়া আছে 562.5 আছে, গতিকে এইটোৱে যদি পাওঁ 1 ইউনিটৰ মান কিমান পাম আমি কিমান পাম 112.5 পাম। তেতিয়াহ'লে 6 ইউনিটৰ মান উলিয়াব পাৰো 112.5 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে কিমান পাম আমি 675 পাম। চ' আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব, অ'কে।
নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো কিমান কৈছে, বাই চেলিং এন আৰ্টিকল, by selling an article for 720, a shopkeeper loses 10%. At what price should he sell it to gain 20% profit? So কি কৈছে প্ৰথমতে 10% লছ বুলি কৈছে। ফ্ৰেকচনেল ভেলু কিমান আহিব 1/10, ইয়াত CP ধৰো ইয়াত SP ধৰো। এইটো যদি 10 হয় CP SP কি কৈছে লছ বুলি কৈছে 1 মাইনাছ কৰিলে কিমান হ'ব 9, বাট একচুৱেল চেলিং প্ৰাইচ কিমান দিয়া আছে আমাৰ 720 দিয়া আছে। So 1 ইউনিটৰ মান কিমান পাম 80 পাম। So 10 ইউনিটৰ মান 10 into 80 equal to কিমান পালো 800, অৰ্থাৎ CP কিমান পালো 800 পালো। আকৌ আমাৰ কি কৈছে 20% যদি গেইন হ'ব লগা হয় কিমান হ'ব 1/5, CP যদি 5 হয় SP কিমান হ'ব গেইন বুলি কৈছে 6 আহি যাব। ওকে সো ইয়াত কিমান দিয়া আছে আমাৰ CP 800 দিয়া আছে। ওকে কিমান দিয়া আছে 800 দিয়া আছে আমাৰ। সো 5 ইউনিটৰ মান যদি 800 হয় তেতিয়াহ'লে আমাৰ 1 ইউনিটৰ মান আমি উলিয়াব পাৰো। 1 ইউনিটৰ মান কিমান পাম এইটো কাটিলে কিমান পাৰো 16 টাইমছ এইটো 160। ওকে যদি 1 ইউনিটৰ মান 160 পালো তেতিয়াহ'লে আমাৰ চেলিং প্ৰাইচ আমি উলিয়াব পাৰিম। সো 6 into 160 কৰি দিও কিমান পাম 0.6 that is 960। সো ৰাইট এনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন ডি। গতিকে আমাৰ অপচন ডি টো কি হৈ পৰিব ৰাইট এনসাৰ। সো ইয়ালৈকে বুজি পাইছে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ওকে ওকে এতিয়া চাব কুৱেশ্যন নম্বৰ 16 টো। কুৱেশ্যন নম্বৰ 16 টো কি কৈছে, by selling a bicycle for 4600 a person gains 15%, if he sells it at a loss of 10%, what will be the selling price? So কি কৈছে এখন বাইচাইকেল কিমানত বিক্ৰী কৰা হৈছিল বুলি কৈছে 4600। ওকে 4600। এতিয়া চাব প্ৰথমতে এইটো বিকোতে কিমান প্ৰফিট হ'ল বুলি কৈছে 15%। সো 15% গেইন। ফ্ৰেকচনেল ভেলু কিমান আহিব 15%, 3/20 আহিব। সো এইটো যদি CP ধৰো এইটো যদি SP ধৰো, সো CP যদি 20 হয় যেহেতু গেইন বুলি কৈছে SP কিমান আহিব 23 আহিব। এতিয়া চাব আমাৰ SP কিমান দিয়া আছে একচুৱেলি 4600 দিয়া আছে। ওকে সো 23 এ 46 কাটিলে কিমান বাৰ যাব 200 যাব। ওকে এতিয়া চাব আমাৰ 1 ইউনিটৰ মান কিমান হ'ব 200 পালো, তেতিয়াহ'লে 20 ইউনিটৰ মান কিমান পাম 20 into 200 equal to 400 কিমান পালো 4000 পালো। ওকে সো CP কিমান পালো 4000। এতিয়া চাব এগেইন আমি 10% যদি লছ কৰিব লগা হয় 10% যদি লছ কৰিব লগা হয় 10% অফ ফ্ৰেকচনেল ভ্যালু 1/10, CP যদি 10 হয় SP কিমান হৈ যাব লছ বুলি কৈছে 9 আহি যাব। ইয়াত চাব এতিয়া কিমান দিয়া আছে CP 4000 তেতিয়াহ'লে 1 ইউনিটৰ মান কিমান পাম 400 পাম। যদি 1 ইউনিটৰ মান 400 হয় তেতিয়াহ'লে 9 ইউনিটৰ মান কিমান হৈ যাব 9 into 400 that is 3600 3600। সো ৰাইট এনসাৰ কোনটো হ'ব অপচন এ। সো ইয়ালৈকে বুজি পালে। এতিয়া চাব এই কি কুৱেশ্যন আমি আৰু এটা ধৰণে কৰিব পাৰো। ওকে এই একেটা কুৱেশ্যন আৰু এটা ধৰণে কেনেকৈ কৰিম চাব। এতিয়া চাব ওকে আৰু এটা এপ্ৰোচ ইউজ কৰিব বিচাৰো। প্ৰথমতে আমাৰ কি কৈছে চাব প্ৰথমতে আমাৰ 15% গেইন বুলি কৈছে। ওকে সো 15% যদি গেইন হয় তেতিয়াহ'লে আমি এইটো লিখো 100 প্লাছ 15 ইকুৱেল টু কিমান হ'ব 115%। এগেইন আমাৰ কি কৈছে 10% লছ 10% কি কৈছে লছ। সো 100 মাইনাছ 10 ইকুৱেল টু কিমান পালো 90%। এতিয়া আমি ৰিজাল্টটো কি উলিয়াব লাগে যিটো আমাৰ নিউ চেলিং প্ৰাইচ উলিয়াব লাগে নিউ চেলিং প্ৰাইচ। সো নিউ চেলিং প্ৰাইচ নিউ SP ইকুৱেল টু আমি কি লিখিব পাৰো আমি কি উলিয়াব লাগে। ওকে আমি কি উলিয়াব লাগে আৰু আমাৰ কি আছে এতিয়া চাব আমি উলিয়াব লাগে কি নতুন পাৰ্চেন্টেজটো উলিয়াব লাগে কি উলিয়াব লাগে 90%। ওকে 90 বাই আকৌ আমাৰ কি
এইটো অলৰেডি দিয়াই আছে প্ৰফিট পাৰ্চেন্ট কিমান আছে 115 ইনটু আমাৰ যেটো এসপি কিমান আছিলে 4600 কিমান আছিলে 4600 আছিলে ওকে এতিয়া সৰি এটো 4600 হ'ব লাগে ওকে কিমান আছিলে 4600 এতিয়া চাব আমি 115 ৰে 4600 ডিভাইড কৰো কিমান টাইমছ যাব 40 টাইমছ যাব এতিয়া 90 ইনটু কি কৰি দিও 40 কৰি দিও কিমান পালো 3600 পালো সো এটো এপ্ৰোচ আমি ইউজ কৰিব পাৰো ওকে আমি দুটা ধৰণৰ মেথড শিকিলো এটো কোৱেশ্চন ইয়াৰ আগৰ এনেকুৱা টাইপৰ কোৱেশ্চন আছিল হেকিটা আমি একেধৰণে সলভ কৰিব পাৰো ওকে এতিয়া নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আমি এতিয়া চাব question number 17 কি কৈছে when an article is sold for 355 there is a loss of 29% okay যেতিয়া এটা article 355 ত বিকা হৈছিলে loss কিমান হৈছে 29% to gain it should be sold for আৰু profit হ'বলে to gain এটো 21% sorry ইয়াতে 21% ত আহি গৈছে okay ইয়াত কি হ'ব to gain ইয়াত এটো লিখিব কিমান 21% okay প্ৰথমতে 29% ৰ বিকা হ'ল আকৌ 21% গেইন কৰিবলৈ বস্তুটো কিমানত বিকিব লাগিব হেতু উলিয়াব লাগে okay সো এটো কোৱেশ্চন কেনেকৈ কৰো চাব প্ৰথমতে আমাৰ কিমান দে আছে 29% okay সো আমি কি কৰিম এতিয়া এই আগৰ এপ্ৰোচটো ইউজ কৰিব বিচাৰিম okay সাপোজ আমি কি লিখিব পাৰো 100 প্ৰথমতে আমাৰ 29% দিয়া আছে নহয় সো 100 মাইনাস সৰি প্ৰথমতে কি আছে লস আছে সো লস হলে 29 মাইনাস কৰিম সো 100 ৰ পৰা যদি 29 মাইনাস কৰিলো কিমান পাম 71% পাম তাৰ পিছৰটো কি দিছে আমাৰ 21% কি হৈছে প্ৰফিট বুলি কৈছে গেইন বুলি কৈছে সো 100 plus 21 that is 121% পাম আমি বুজি পাইছে ইয়ালৈকে গটিকে আমাৰ এতিয়া এনসাৰ কিমান আহিব যেটো আমাৰ নতুন এসপি উলিয়াব লাগে নতুন নিউ সেলিং প্ৰাইস নিউ এসপি উলিয়াব লাগে কিমান আহিব আমি একচুয়াল আমাৰ উলিয়াব লাগে কি আৰু দিয়া আছে কি ওকে সো আমাৰ কিমান 121 divided by 71 into actual selling price কিমান হয় 355 okay so 71 ৰে যদি 121 ক ডিভাইড কৰো okay 71 ক 121 ৰে sorry 121 ক আমি যদি 71 ৰে ডিভাইড কৰো কিমান বাৰ যাব ওকে এটোটো যদি ডিভাইড কৰি কি হ'ব দশমিকত যাব হেকাৰণে আমি কি কৰো 71 355 ক ডিভাইড কৰো 355 71 ৰে কিমান টাইমছ যাব 355 কিমান টাইমছ যাব 5 টাইমছ যাব ওকে সো 121 ইনটু কিমান হ'ব 5 that is কিমান পাম আমি 605 সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এ হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কোৱেশ্চনটোলৈ যাও আমি Question number 18 কি কৈছে by selling an article for 2200 অর্থাৎ 2200 a profit 10% and if the same article is sold for 2600 then what will be the gain percent okay এতিয়া চাব প্ৰথমতে এটা বস্তু বিকিলে কিমান 10% প্ৰফিটত সো 10% সো 10% যদি প্ৰফিট হয় কিমান হ'ব 1/10 লিখিব পাৰো ইয়াত সিপি ইয়াত এসপি সিপি যদি 10 হয় এসপি কিমান হ'ব প্ৰফিট বুলি কৈছে 11 আহিব সো 11 ত আমাৰ একচুয়াল সেলিং প্ৰাইস কিমান দিয়া আছে 2200 দিয়া আছে তেতিয়ালে 1 ইউনিটৰ মান কিমান পাম আমি সৰি কিমান পাম 200 পাম ওকে কিমান পালো 200 তেতিয়ালে সিপি কিমান পাম আমি 200 ইয়াত এড কৰি দিও কিমান পালো 10 into 200 equal কিমান পাম আমি 2000 পালো ওকে সো আকো আমাৰ কি কৈছে if the same article is sold for 2600 then what will be the gain percent এতিয়া চাব আকো হে বস্তুটো কিমানত বিকা হৈছে বুলি কৈছে যদি 2600 ত বিকু তেতিয়ালে গেইন পার্সেন্ট কিমান হ'ব এতিয়া যদি আমি আকো প্ৰফিট উলিয়াও প্ৰফিট ইকুয়াল টু কি হ'ব SP minus CP আমি জানো আমাৰ SP কিমান CP কিমান দিয়া আছে 2600 2600 CP কিমান আছে 2000 আছে সো প্ৰফিট কিমান আহিছে আমাৰ 600 টকা আহিছে এটা প্ৰফিট পার্সেন্ট
প্ৰফিট পাৰ্চেণ্ট উলিয়াব লাগে। চ' 600 বাই কিমান হ'ব, CP কিমান আছে, চ' এইটো 2000 হ'ব লাগে। CP কিমান আছে 2000 ইনটু 100, এইটো কিমান বাৰ যাব 30 টাইমছ যাব। চ' কিমান পালো 30% পালো। চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব, অপশ্যন চি। চ' ইয়ালৈকে বুজি পাইছে। এইটো কুৱেশ্যনত আমি কি কৰিছো, দুবাৰ কেলকুলেশ্যন কৰিছো। অ'কে, দুবাৰ আমি কি কৰিছো, চিপিক চাইছো। প্ৰথমতে 2000 ললো চিপিক। চ' এই 2000ৰ ওপৰত আকৌ আমি কি চাইছো, SP অৰ্থাৎ প্ৰফিট উলিয়াইছো। চ' ইয়ালৈকে বুজি পালে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Question 19 to sabo. By selling a bicycle for 4,800, a person loses 20%. What will be his profit or loss percentage if he sells it for 6,600? Okay. এতিয়া কি কৈছে, by selling a bicycle, এটা bicycle কিমানত বিকিলে বুলি কৈছে 4,800, তেতিয়া লছ কিমান হৈছে 20%. So 20% যদি লছ হয়, ফ্ৰেকচনেল ভ্যালু কিমান হ'ব 1/5. So CP and SP, CP যদি 5 হয়, লছ হলে কিমান হ'ব SP 4, বাট ইয়াত কিমান দিয়া আছে SP 4,800 দিয়া আছে। চ' এইটো কাটি দিওঁ, কিমান হ'ব 1200, 1200 হ'ব। যদি এইটো হয় তেতিয়াহ'লে 5 ইউনিটত কিমান হৈ যাব 6,000 হৈ যাব। এতিয়া চাব এগেইন কি কৈছে, বস্তুটো কিমানত বিকা হ'ল বুলি কৈছে, আকৌ এবাৰ কিমানত বিকা হ'ল 6,600। তেতিয়াহ'লে আমি প্ৰফিট উলিয়াব পাৰো, 6,600 মাইনাছ 600 উলিয়াব পাৰো। চৰি 6,000 মাইনাছ 6,000 কেলে হ'ব, বিকজ অফ এইটো আমাৰ SP, এইটো CP, আমাৰ কি উলিয়াব লাগে প্ৰফিট। ইয়াত কৈছে নহয় প্ৰফিটৰ লছ পাৰ্চেণ্ট বুলি কৈছে, বাট ইয়াত যিহেতু আমাৰ কি হয় 6,600 আছে, যিটো কি হ'ব SP, CP কে ডাঙৰ, that is আমাৰ প্ৰফিটে আহিব। চ' এইটো বা যদি এইটো মাইনাছ কৰি কিমান আহিব 600 ডিভাইডেড বাই CP কিমান আছে আমাৰ 6,000 আছে ইনটু 100, 0, 0, 0, 0, এইটো কিমান হ'ব 10। চ' কিমান পালো আমি 10% প্ৰফিট পাম। অ'কে, ইয়াত চাব অপশ্যন কেইটা ভুল আছে, ইয়াত কোনোবা এটা অপশ্যনটো 10% হ'ব লাগিছিলে। অ'কে, এইটো মোৰ টাইপিং মিষ্টেক হ'ল, গতিকে আপোনালোকে শুধৰাই ল'ব। এনচাৰটো কিমান হ'ব 10% হৈ পৰিব। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আমি। এতিয়া চাব কুৱেশ্যন নম্বৰ 22। কুৱেশ্যন নম্বৰ 22 কি কৈছে, দ্য ডিফাৰেন্স বিটুইন দ্য কষ্ট প্ৰাইচ এণ্ড দ্য চেলিং প্ৰাইচ অফ এন আৰ্টিকল ইজ 240. If the profit is 20%, find the selling price of the article. Okay, কি কৈছে, difference between cost price and selling price of an article, কি কৈছে আমাৰ CP minus SP. Okay, ইহঁতৰ difference বুলি ক'লে কি আহিব CP minus SP, কিমান আছে বুলি কৈছে 240. আকৌ প্ৰফিট আমাৰ কিমান দিয়া আছে, প্ৰফিট পাৰ্চেন্ট ইকুৱেল কিমান দিয়া আছে 20% দিয়া আছে। এতিয়া আমাৰ কি উলিয়াব লাগে, ফাইন্ড দ্য চেলিং প্ৰাইচ অফ এন আৰ্টিকেল। এতিয়া আমি কি উলিয়াব লাগে, চেলিং প্ৰাইচ উলিয়াব লাগে। অ'কে, এতিয়া চাব আমি এইটো কেনেকে কৰো। অ'কে, যিহেতু আমাৰ প্ৰফিট পাৰ্চেন্ট দিয়া আছে, অ'কে প্ৰফিট পাৰ্চেন্ট দিয়া আছে, আমি তেতিয়াহ'লে এইটো আমি এনেকে লিখিব পাৰো প্ৰফিট পাৰ্চেন্ট। চ' আমি এইটো এনেকে লিখিব পাৰো, এই প্ৰফিট পাৰ্চেন্টটো আমি কি কৰো 100 প্লাছ 20 কৰি দিওঁ। চ' 100 প্লাছ 20 কৰিলে আমি কিমান লিখিব পাৰিম 120 লিখিব পাৰিম। অ'কে, চ' 120 যদি লিখো তেতিয়াহ'লে আমি আমাৰ যিটো এনচাৰ উলিয়াব লাগে, এনচাৰটো আমি কি উলিয়াম চাব। এতিয়া এনচাৰটো উলিয়াবলৈ আমি কি কৰিম 360 বাই sorry not 360 240. okay sorry 240 বাই কি কৰি দিম আমি 240 বাই আমাৰ যিটো প্ৰফিট পাৰ্চেন্ট আছে, চ' এই প্ৰফিট পাৰ্চেন্টটো আমি কি কৰিম ইয়াত লিখিম। অ'কে, ইনটু কি কৰি দিম যিটো 120 প্ৰফিটৰ পৰা প্ৰফিট পাৰ্চেন্টৰ লগত যিটো 100 প্লাছ কৰি 120 বনাইছো, সেইটো আমি ক'ত লিখিম ইয়াত লিখিম। অ'কে, এতিয়া আমি কি কৰিম এইটো ডিভাইড কৰি দিম, এইটোৰে এইটো গ'ল 2ৰে, এইটো গ'ল 12, চ' 12 12 কিমান 1440. চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন এ। চ' ইয়ালৈকে বুজি পাইছে।
ওকে সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া চাব এইবোৰ কুৱেশ্যন একেবাৰে ইজি কোনো টান নহয় ওকে কৰিবলৈ এইবোৰ পাৰফেক্ট হ'বলৈ কি কৰিব লাগিব আপোনালোকে মেক্সিমাম প্ৰেক্টিচ কৰিব লাগিব ওকে উইথিন ছেকেণ্ডত 1 মিনিট সময়ো নালাগে এইকেইটা কুৱেশ্যন চল্ভ কৰিবলৈ বাট এইটো যদি আমি যিবোৰ নেকি হাই স্কুলত পঢ়ি আছো সেইটো মতে যদি কৰিবলৈ যাওঁ কুৱেশ্যনটো বহুত দীঘলীয়া হৈ পৰে ওকে আৰু এনচাৰবোৰ উলিয়াবলৈও কি হৈ পৰে জটিল হৈ পৰে সেইকাৰণে এই এপ্ৰ'চ কেইটা আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰিব বহীত ভালকে নোট বনাব আৰু যিমান বাৰ প্ৰেক্টিচ কৰিব সিমান বাৰ পাৰফেক্ট হ'ব নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া চাব কুৱেশ্যন নাম্বাৰ 21 টো কি কৈছে এ মেন লছেছ 10% by selling an item if the difference between his cost price and selling price is 45 what was the selling price okay কি কৈছে এজন মানুহে যেতিয়া এটা বস্তু বিকিছিলে ওকে বিকুতে কিমান পাৰ্চেন্ট লছ হৈছে বুলি কৈছে 10% লছ হৈছে ওকে 10% লছ আৰু by selling it if the difference between his cost price and selling price কিমান হয় 45 অৰ্থাৎ আমাৰ এতিয়া চাব ইয়াত এটো ভালকে লিখো যেহেতু আমাৰ কিমান দিয়া আছে CP minus SP equal to কিমান দিয়া আছে আমাৰ 45 দিয়া আছে আৰু লছ কিমান দিয়া আছে লছ equal to 10% দিয়া আছে সো এটো আমি কি কৰিলো 100 minus 10 কৰি দিও যদি প্ৰফিট হয় 100 plus 10 কৰিম ওকে যদি লছ হয় 100 minus 10 কৰিম তেতিয়া কিমান পাম 90% পাম কিমান পাম এতিয়া চাব আমাৰ কি উলিয়াব কৈছে what was the selling price আমাৰ selling price উলিয়াব কৈছে তেতিয়া হলে আমি কি লিখিব পাৰো 45 by 10 into কি লিখিব পাৰো 90 লিখিব পাৰো সো এটো কৰো এটো 9 এটো কৰিলে কিমান হ'ব 9 5 45 5 কৰিলে 4 9 4 36 40 সো 405 সো গতিকে ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি So এইটো question চাব কেনেকে questionটো কি কৈছে the difference between the cost price and selling price of an article is 360 if the profit is 20% the selling price is কি কৈছে ইয়াত আমাৰ কি দিয়া আছে CP minus SP দিয়াই আছে equal to কিমান 360 দিয়া আছে ওকে আৰু আমাৰ profit percent কিমান দিয়া আছে 20% so এইটো কি কৰি দিম আমি 100 plus 20 কৰি দিম কিমান লিখিব পাৰিম 120 লিখিব পাৰিম সো আমাৰ এনসাৰ কি উলিয়াব লাগে 360 বাই কি আহিব 20 আহিব ইনটু কি লিখিব পাৰিম 120 লিখিব পাৰিম ওকে সো 120 যদি লিখো এটো কাটিলো ওকে 2 ৰে এটো কিমান পাৰ যাব 180 যাব that is কিমান পাম 180 into 12 পালো কিমান পাম আমি 2160 পালো সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন ডি হৈ পৰিব ওকে সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাবা নেক্সট কুৱেশ্যনটো the difference between the cost price and selling price of a bet is 180 if there is a profit 20% then what is the selling price একে টাইপৰ কুৱেশ্যন হয় ওকে CP আৰু SP দিয়া আছে কিমান 180 দিয়া আছে আৰু profit percent কিমান দিয়া আছে একে টাইপৰ কুৱেশ্যন হয় ওকে 20% দিয়া আছে so 100 plus কি কৰি দিম 20 that is 120 হৈ যাব that is 180 by 20 লিখিব পাৰো into 120 লিখিব পাৰো এটো so 90 যাব কিমান লিখিব পাৰিম 90 into 12 লিখিব পাৰো 1080 so right answer কোনটো হৈ পৰিব অপচন এ ইয়ালৈকে বুজি পাইছে so next question টোলৈ যাওঁ Question number 24 to question number 24 কি কৈছে the difference in selling prices of an article when sold at 15% and 17% loss is 96 if it is sold at 10% profit then what is the selling price okay এতিয়া কি কৈছে প্ৰথমতে 15% আৰু 17% 15% কি হ'ব profit 17% কি হ'ব লছত
যেতিয়া বিকা গৈছে ইহঁতৰ মাজত ইয়াত কি হ'ব এটা SP আহিব ইয়াতো কি আহিব এটা সেলিং প্ৰাইচ আহিব ওকে আৰু এই সেলিং প্ৰাইচ দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান বুলি কৈছে 96 বুলি কৈছে যেহেতু আমি 15% বিকিলো 17% বিকিছো 15% প্ৰফিট 17% লছ আৰু যিয়ে নহওক প্ৰফিট বা লছ যেটো নহওক যিহতে বিকো আমি বিকিলে আমাৰ কি আহিব সেলিং প্ৰাইচ আহিব বেচা দাম আহিব আৰু এই বেচা দাম ইহঁত এই দুইটাৰ বেচা দামৰ পাৰ্থক্য কিমান বুলি কৈছে ডিফাৰেন্সটো 96 আকৌ যদি এইটো 10% প্ৰফিটত বিকা হয় তেতিয়াহ'লে আমি আমাৰ সেলিং প্ৰাইচটো কিমান হ'ব সেইটো উলিয়াবলৈ কৈছে ওকে সো এইটো কোৱেশ্চন কেনেকৈ কৰো সো এইটো কোৱেশ্চন কেনেকৈ কৰো এতিয়া চাব ওকে ধৰি লওক প্ৰথমতে আমি কি কৰো ধৰি লওক let CP equal to 100 ধৰি ললো আমি ধৰি ললো আমাৰ যেটো CP আছে কিনাৰ দামটো আমি 100 ধৰি ললো যেহেতু আমাৰ ইয়াত কিনাৰ দামৰ উল্লেখ নাই কিনাৰ দাম দিয়া নাই যদি আমাৰ কিনাৰ দাম দিয়া নাথাকে প্ৰায়বোৰ কুৱেশ্যনত আমি কি কৰিম 100 ধৰিবলৈ বিচাৰিম কুৱেশ্যনটো সলভ কৰিবলৈ ওকে এতিয়া চাব CP ধৰি ললো আমি কিমান 100 ওপৰত লিখিছো অলপমান CP কিমান ধৰি ললো 100 ওকে প্ৰথমতে কি কৈছে এই CP পৰা যদি আমি 15% প্ৰথমতে গেইন 15% কি কৈছে প্ৰফিটত বিকিছো 15% প্ৰফিটত বিকিলে কিমান হৈ যাব 115 হৈ যাব আকৌ যদি কয় 17% লছত বিকিছো 17% লছ that is মাইনাস হ'ব সো 100 পৰা যদি 17 মাইনাস কৰি দিয়া যায় কিমান হ'ব 83 হ'ব কিমান আহিব 83% আহিব ইফালে কিমান আহিব 115% এতিয়া কি কৈছে ইহঁতৰ যেটো ডিফাৰেন্স উলিয়াব লাগে ইহঁতৰ ডিফাৰেন্স কিমান আহিব 115 minus 83 কৰি দিম কিমান পাম আমি 32% পালো ওকে বাট এই যেটো 32% এইটো কাৰ সমান বুলি কৈছে 96 সমান বুলি কৈছে কৈছিলে নহয় আমি পাইছিলো নহয় ওকে আমি কি পাইছিলো প্ৰথমতে 15% বিকিছে 17% বিকিছে ওকে এটো হ'ব প্ৰফিট এটো হ'ব লছ ওকে আৰু এই দুইটাত কি হ'ব এটা SP আহিব ইয়াতো কি আহিব এটা SP আহিব সেলিং প্ৰাইচ আহিব 15% প্ৰফিট আৰু 100% লছ দুইটাৰ কি আহিব এটা SP আহিব যদি SP আহে সেই SP দুইটা SP আহিব মানে সেলিং প্ৰাইচ আহিব দুইটাৰে আৰু এই সেলিং প্ৰাইচ দুটাৰ মান কিমান বুলি কৈছে 96 বুলি কৈছে নহয় এতিয়া চাব আমি CP টো যদি 100 কৰো 100 পৰা 17% মাইনাস কৰিলে 83 আৰু 100 ৰ পৰা প্লাস 15% প্ৰফিটটো প্লাস কৰিলে কিমান 115 আৰু ইহঁতৰ দুটাৰ ডিফাৰেন্স কিমান আছে 32% বাট একচুৱেল আমাৰ কিমান দিছে 96 বুলি কৈছে 32% যদি 96 হয় তেতিয়াহ'লে 1% কিমান হ'ব আমাৰ 1% মান উলিয়াব পাৰো 32 ডিভাইড 90 সৰি 96 কি কৰিম 32 ৰে ডিভাইড কৰি দিম আমি তেতিয়াহ'লে কিমান পাম 1% ইকুৱেল টু 3 পাম যদি 1% ইকুৱেল টু 3 পাওঁ তেতিয়াহ'লে 10% মান আমি উলিয়াব পাৰো 10% মান উলিয়াব পাৰো 10% নহয় একচুয়ালি কাৰ উলিয়াম আমি যেহেতু আমাৰ CP কিমান আছিলে 100 আছিলে নহয় সো 100 কি কৰি দিম এগেইন 10% প্ৰফিট বুলি কৈছে নাই 100 প্লাস কি কৰি দিম 10 কৰি দিম that is কিমান হ'ব 110% হৈ যাব সো 110% ইকুৱেল টু কিমান লিখিম 110 into 3 that is কিমান আহিব 330 সো ৰাইট আনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন ডি হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আমি Okay. এতিয়া চাব এইটো কোৱেশ্চন কেনেকৈ কৰো কোৱেশ্চন নম্বৰ 25 টো কি কৈছে a person sold an article at a loss of 18% had he sold it for 960 more he would have gained 12% if the article is sold for 3840 then how much is the profit percent okay এতিয়া চাব এইটো কোৱেশ্চন আমি কেনেকৈ কৰো ব্যক্তিজনে কি কৰিছে 18% লছ আৰু 12% গেইনত বিক্ৰী কৰে আৰু তেতিয়া কি কৈছে he had sold RS 960 more বুলি কৈছে he would have gained 12% okay গতিকে আমাৰ কি কৈছে যদি আমাৰ 960 বস্তুটো সোল্ড কৰে তেতিয়াহলে আমাৰ কি কৈছে a person sold an article loss 18% okay so loss হয় কিমান 18% so 18%
আকৌ গেইন হ'বলৈ কিমান 12% বুলি কৈছে, তেতিয়াহ'লে তাত কিমান হ'ব 960 মোৰ হ'ব লাগিব। অৰ্থাৎ ইয়াত চাব এইটো কি হ'ব লাগিব 960 মোৰ হ'ব লাগিব। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 960 প্লাছ 180 12% লিখিব পাৰোঁ। অ'কে, চ' 960 কিমান লিখিব পাৰোঁ 30% লিখিব পাৰোঁ। অ'কে, আকৌ কি কৈছে if the article is sold for 3840, যদি আৰ্টিকেলটো 3840 then how much is the profit percent, তেতিয়াহ'লে চাব এতিয়া profit percent কিমান উলিয়াই, so 960 3840, okay, so 960 3840, এতিয়া 960 যদি 3840 হয় তেতিয়াহ'লে আমাৰ 1 ইউনিটৰ মান উলিয়াব পাৰোঁ। কিমান পাম আমি 960ৰে 3840 ডিভাইড কৰি দিম, কিমান পাম 4, যদি ইফালে এইটো 4 পাওঁ তেতিয়াহ'লে ইয়াতো পাম আমি কিমান পাম ইয়াত ইনটু 4 কৰি দিম, that is 30 ইনটু 4 কৰি দিলে কিমান পাম 120 পাম। অ'কে, 120% পালো, so 120%, এতিয়া আমাৰ কি কৈছে then how much is the profit percent, so profit percent কি কৰিম 100 টো যদি CP ধৰো, ওকে, তেতিয়াহ'লে এইটো যদি SP হয় তেতিয়াহ'লে কিমান হ'ব 120 by 100, sorry 120 minus 100 ইকুৱেল কিমান পাম 20% প্ৰফিট পালো। চ' আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন চি হৈ পৰিব। ওকে, চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এতিয়া চাব নেক্সট কুৱেশ্যনটো, when an article is sold, when an article is sold for 768, the profit percentage is X%. When the same article is sold for 896, the profit percentage is X plus 20%. What is the value of X? আমি কি উলিয়াব লাগে X ৰ ভ্যালু উলিয়াব লাগে। ওকে, কি কৈছে যেতিয়া বস্তু এটা বিকা হয় X%, ওকে X%, তেতিয়া কিমান বুলি কৈছে 768 বুলি কৈছে। ওকে, আকৌ কি কৈছে X plus 20%, তাত কিমান বুলি কৈছে 896। ওকে, চ' এতিয়া এই দুটা আমি কি কৰি দিম মাইনাছ কৰি দিওঁ। ওকে, ওকে ভালকে লিখি লৈছো চাব, প্ৰথমতে কি কৈছে আমাৰ X%, ওকে X% ইকুৱেল টু কিমান হ'ব 768, আমাৰ দিয়া আছে এইটো। আকৌ কি কৈছে X plus 20 ইকুৱেল টু কিমান দিয়া আছে, এইটো পাৰ্চেণ্টত আহিব। ওকে, এইটো কিহত আহিব পাৰ্চেণ্টেজত আহিব, ইকুৱেল টু কিমান দিয়া আছে 896 দিয়া আছে। এইটো যদি এতিয়া মাইনাছ কৰি দিওঁ X মাইনাছ কৰিলে কি হৈ যাব 0, থাকিব কিমান 20% থাকিব। ওকে, এতিয়া চাব 768 896 মাইনাছ কৰিলে এইটো উল্টাকে মাইনাছ কৰিম। ওকে, 896 by 768 লিখিম, যিহেতু আমাৰ কি হয় ডাঙৰটোৰে সৰুটো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁ, তো কিমান পাম আমি 128 পাম। চ' 20 যদি 128 হয়, ওকে 20 যদি 128 হয়, ওকে তেতিয়াহ'লে আমি এনেকে লিখিব পাৰোঁ 20 by 128, যিহেতু আমাৰ 128 কি হয় বাৰু 128 আমাৰ কি হয় চেলিং প্ৰাইচ হয়। ওকে, চ' চেলিং প্ৰাইচ ইনটু 768, কাৰ উলিয়াব কৈছে আমাক the profit percent is what is the value of X উলিয়াব লাগে। ওকে, so what is the value of X উলিয়াব লাগে, so 120 by 128 into 768, so এইটোৱে যদি কৰোঁ 128 24 ইফালে 5 কিমান পাম আমি 5 into 24 পাম, that is কিমান পালো 120 পালো, 120 পালো। গতিকে আমাৰ কি কৈছে ইয়াত X ৰ মান উলিয়াব লাগে, চ' 120 X ৰ মান উলিয়াবলে আমি কি কৰিম 120 minus 100 কৰি দিম। ওকে, কিমান পালো 20% পালো। চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব আমাৰ 20 টো হৈ পৰিব। ওকে,
সৰি নটে পাৰ্চেণ্ট ইয়াত পাৰ্চেণ্ট নাহে ওকে পাৰ্চেণ্টটো গুচাই দিব কিমান পাম আমি এক্সৰ মান 20 পাম সো ইয়ালৈকে বুজি পাইছে সো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আমি Okay. Question number 27 to sabo. The cost price of 15 article is equal to selling price of 10 article. Then find the profit or loss percent. Okay. কি কৈছে আমাৰ কি কৈছে CP of 15 article equal to SP of 10 article. That is CP কি হৈ যাব 10 SP কি হৈ যাব 15. Okay. So আমি কি লিখিব পাৰো SP by CP লিখিব পাৰো so CP 10 SP কিমান হ'ব 15 এটো যদি কাটি দিও কিমান হ'ব 3 by 2 লিখিব পাৰিম ওকে এতিয়া চাব যেহেতু আমাৰ CP 2 হয় so 2 পাই কিমান বাঢ়িছে 1 বাঢ়িছে SP কিমান হৈছে 3 হৈছে SP যেহেতু ডাউন that means আমাৰ কিমান হ'ব প্ৰফিট হ'ব কিমানৰ প্ৰফিট হৈছে 1 ৰ প্ৰফিট so 1 by 2 into কি লিখিম 100 লিখিম 1 ৰ প্ৰফিট হৈছে প্ৰফিট পাৰ্চেন্ট উলিয়াব লাগে 1 by 2 into 100 এটো কৰি দিম কিমান পাম 50%. So right answer কোনটো হৈ পৰিব অপচন C 15% profit. Okay, so next question to যাও আমি next question to কি কৈছে if selling price of 40 article is equal to the cost price of 50 article then the percentage loss or gain কি কৈছে চাব selling price of 40 article SP of 40 equal to CP of 50 দিয়া আছে ওকে মানে 40টা বস্তুৰ যেটো কিনা দাম হেতু কাৰ সমান বুলি কৈছে 50টা বস্তুৰ বিকাৰ দাম অৰ্থাৎ বিক্ৰী কৰাৰ মূল্য সমান বুলি কৈছে সো SP কিমান হৈ যাব 50 হৈ যাব CP কিমান লিখিব পাৰিম 40 লিখিব পাৰিম সো আমি SP বাই যদি CP লিখো ওকে SP বাই CP SP 50 লিখো CP কিমান লিখো 40 লিখো ওকে সো 0 0 কিমান পাম 5 by 4 পাম ইয়াৰ পৰা ইয়ালে কিমান বাঢ়িছে 1 বাঢ়িছে ওকে যেহেতু আমাৰ SP ডাউন CP হৰু that means কিমান হ'ব প্ৰফিট হৈছে সো 1 by 4 into 100 কিমান হ'ব 25% সো ৰাইট আনসাৰ কোনটো হৈ পৰিব 25% গেইন হৈ পৰিব ওকে 25% লাভ হৈ পৰিব নেক্সট কুৱেশ্যনটো চাও Next question to sabo ki কৈছে if the selling price of 7 article is equal to the cost price of 8 articles then what is the profit percent again ki কৈছে selling price of 7 article is equal to the cost price of 8 article অর্থাৎ 7টা বস্তুৰ selling price SP of 7 equal to CP of 8 তেতিয়াহলে SP কি হৈ যাব 8 CP কি হৈ যাব 7 সেম একে কথাই হৈছে SP by CP so 7 8 কিমান বাহিছে 1 so কিমান পাম আমি 1 by 7 into কি লিখিব পাৰিম 100 লিখিব পাৰিম so 1 by 7 into 100 লিখিলে কিমান আহিব এটো যদি কৰো 14.3% profit হৈ পৰিব so option কোনটো হৈ পৰিব option B is the right answer হৈ পৰিব okay so next question to যাও আমি again কি কৈছে by selling 14 article a person loses the cost price 2 articles what is the loss percent okay কি কৈছে 14 টা বস্তু বিক্ৰী কৰোতে 14 টা বস্তু বিক্ৰী কৰোতে person losses the cost price of 2 article কিমানটা লস হৈছে বুলি কৈছে 2 article loss হৈছে বুলি কৈছে okay what is the loss percentage এতিয়া loss percentage কিমান হয় এটো উলিয়াব লাগে okay suppose যদি আমি ধৰো okay CP of each article যদি প্ৰত্যেক বস্তুৰ দাম যদি ধৰো এটা এটা বস্তুৰ দাম যদি ধৰো 1 rupees okay 1 rupees যদি ধৰো তেতিয়াহলে 14 article কিমান হৈ যাব that is আমি CP of 14 article লিখিব পাৰিম CP of 14 article কিমান হ'ব 14 rupees হৈ যাব okay 14 article 14 rupees হৈ যাব আকৌ কি কৈছে লস তেতিয়াহলে কিমান হৈ যাব 2 article লস বুলি কলে কিমান হ'ব 2 rupees লস হ'ব okay that is
যদি টু আৰ্টিকল লছ হয় তেতিয়াহ'লে এছ পি কিমান হৈ যাব আমাৰ 14 মাইনাছ 2 ডেট ইজ 12 হৈ যাব অ'কে 14 মাইনাছ 2 কিমান হৈ যাব 12 হৈ যাব এতিয়া আমাৰ কি উলিয়াব লাগে অ'কে একচুৱেল আমাৰ এইটোৰ প্ৰয়োজন নাই অ'কে জাষ্ট এইটো কৈ দিছোঁ চ' এছ পি ইকুৱেল টু 14 মাইনাছ 2 হৈ যাব অ'কে বাট আমাৰ উলিয়াব লাগে কি লছ পাৰ্চেণ্ট উলিয়াব লাগে লছ আমাৰ কিমান দিয়া আছে 2 দিয়া আছে অ'কে চ' 2 বাই চি পি কিমান হ'ব 14 ইনটু কিমান হ'ব 100 হৈ পৰিব চ' এইটো যদি আমি কাটি দিওঁ কিমান আহিব 1 বাই 7 ইনটু 100 আহিব এনেকৈ আহিব কাটি দিলে কিমান পাম একেই ইয়াৰ আগৰটো সমানে পাম 14.3% পাম চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন এ হৈ পৰিব চ' ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া চাব 31 কুৱেশ্যনটো কি কৈছে after selling 25 articles a shopkeeper earns profit equal to the cost price of 5 articles if he bought articles of total 800 rupees 800 then he will have sold it for okay এতিয়া চাব 25 আৰ্টিকল কি কৰিলে সি প্ৰথমতে বিকিলে আৰু তাৰ যিটো প্ৰফিট আছে আৰ্ন প্ৰফিট ইকুৱেল টু দা কষ্ট প্ৰাইচ অফ কি কৈছে 5 আৰ্টিকল বুলি কৈছে ওকে ইফ হি বট আৰ্টিকলছ অফ টোটেল 800 আৰু সি গোটেই আৰ্টিকলবোৰ কিমানত কিনিছে বুলি কৈছে 800ত কিনিছে বুলি কৈছে তেতিয়াহ'লে he will have to sold it for আৰু ই এইটো কিমানত বিকিব তাৰমানে সেইটো উলিয়াব লাগে ওকে এতিয়া চাব যদি আমি এটা আৰ্টিকলৰ যদি ওকে চিপি অফ ইচ আৰ্টিকল যদি 1 rupees ধৰো ওকে তেতিয়াহ'লে 25 আৰ্টিকল কিমান হৈ যাব ইকুৱেল টু কিমান হ'ব 25 হৈ যাব 25 আৰ্টিকলত চিপি কিমান হ'ব 25 হ'ব এতিয়া চাব আমাৰ প্ৰফিট কিমান দিয়া আছে shopkeeper earns profit equal to cost price of 5 articles okay profit equal to কিমান হ'ব যিমানটা 5টা আৰ্টিকল যিটো কিনাৰ দাম নহয় জানো 5 চিপি তাৰ সমান বুলি কৈছে ওকে সো প্ৰফিট কিমান আমাৰ 5 চিপি ওকে আমি প্ৰফিট পাৰ্চেন্ট উলিয়াব লাগে সো প্ৰফিট পাৰ্চেন্ট ইকুৱেল টু কিমান হ'ব 5 বাই 25 ইনটু কিমান লিখিম 100 লিখিম ওকে এটো কিমান পাম 20% পালো ওকে বাট ইয়াত কি কৈছে এটো কিমানত বিকিব লাগিব বুলি কৈছে ওকে 20% আমাৰ কি হৈছে প্ৰফিট হৈছে ওকে 20% যদি প্ৰফিট হয় তেতিয়াহলে আমি কি লিখিব পাৰিম SP ইকুৱেল টু কি লিখিব পাৰিম 800 ওকে আমাৰ হি বট আৰ্টিকলছ অফ টোটেল rupees 800 কিমানত কিনিছে 800ত কিনিছে বুলি কৈছে ওকে সো 100 ইনটু কিমান হ'ব এই 120 টো কি কৰি দিম আমি 100 প্লাস 20 কৰি দিম ওকে তেতিস কিমান পাম আমি এইটোৰে এইটো গুচি গ'ল সো 8 ইনটু কিমান হ'ব 120 কিমান পালো আমি 960 সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাওক কুৱেশ্যন নম্বৰ 32 কি কৈছে if a person calculates its profit person on selling price and according to him his profit is 20% find his actual profit কি কৈছে এজন মানুহে তাৰ যেটো প্ৰফিট পাৰ্চেন্ট হেতু কিহত ক্যালকুলেট কৰে বুলি কৈছে 20% okay to him his profit is 20% find his actual profit এতিয়া তাৰ actual profit টো উলিয়াব লাগে কিমান হয় okay okay so এনে ধৰণৰ কোৱেশ্চন কেনেকৈ কৰো চাব যেহেতু আমাৰ কি কৈছে ব্যক্তিজনে তাৰ যেটো প্ৰফিট পাৰ্চেন্ট হেতু কিহত ক্যালকুলেট কৰে বুলি কৈছে সেলিং প্ৰাইচৰ ওপৰত ক্যালকুলেট কৰে জেনাৰেলি আমি যিমানবোৰ
কুৱেশ্যন সলভ কৰি আহিছোঁ আমাৰ প্ৰফিট বা লছ পাৰ্চেণ্ট ওকে প্ৰফিট অৰ লছ আমি কিহত কেলকুলেট কৰোঁ চিপি ওপৰত কেলকুলেট কৰোঁ ওকে বাট ইয়াত কি কৈছে ব্যক্তিজনে চেলিং প্ৰাইচৰ ওপৰত কেলকুলেট কৰে চেলিং প্ৰাইচৰ ওপৰত কেলকুলেট কৰে আৰু তেওঁৰ মতে কি কৈছে 20% প্ৰফিট হয় বুলি কৈছে তেতিয়াহ'লে ফাইন ইজ একচুৱেল প্ৰফিট পাৰ্চেণ্ট তেন্তে তেখেতৰ একচুৱেল প্ৰফিট পাৰ্চেণ্ট উলিয়াব লাগে ওকে সাপোজ প্ৰফিট তেওঁৰ মতে কিমান হয় 20% ওকে সৰি কিমান হয় 20% ওকে সো 20% প্ৰফিট হলে ফ্ৰেকচনেল ভ্যালু কিমান হয় 1/5 1/5 হয় আৰু এইটো কি বুলি কৈছে যেহেতু তেখেতে কি কৈছে সেলিং প্ৰাইচৰ ওপৰত ক্যালকুলেট কৰে সো আমি কি লিখিব পাৰো সিপি আৰু এসপি লিখিব পাৰো ওকে সো এই 5 টো আগতে আমি কি লৈছিলো ইয়াৰ যিমানবোৰ কোৱেশ্চন কৰিছিলো এই 5 টো আমি কি ধৰিছিলো সিপি ধৰিছিলো বাট ইয়াত আমি কি ধৰিম এই 5 টো এসপি ধৰিম ওকে বিকজ অফ ব্যক্তিজনে এসপি ওপৰত ক্যালকুলেট কৰিছে প্ৰফিটটো সো এটো আমি কি ধৰিম এসপি ধৰিম সো এসপি যদি 5 হয় যেহেতু আমাৰ কি কৈছে প্ৰফিট বুলি কৈছে প্ৰফিট হলে আমি কি কৰিম -1 কৰিম সিপি কিমান হৈ যাব 4 হৈ যাব 4 হৈ যাব গতিকে আমি এতিয়া কি উলিয়াব লাগে ইয়াৰ একচুৱেল প্ৰফিটটো উলিয়াব লাগে গতিকে আমি ইয়াৰ পৰা ইয়ালে কিমান বাঢ়িছে 1 বাঢ়িছে একচুৱেল প্ৰফিট উলিয়াবলৈ আমি কি কৰিম সিপি ওপৰত আকৌ ক্যালকুলেট কৰিম সো 1/4 ইনটু কি লিখিম 100 লিখিম এটো কাটি দিম কিমান হ'ব 25% সো একচুৱেল প্ৰফিটটো কি হ'ব 25% সো অপচন এ ৰাইট এনসাৰ হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে আকৌ এবাৰ বুজাই দিছো এই কোৱেশ্চনটো চাব ভালদৰে বুজাই দিছো ওকে আমি জেনাৰেলি কি জানো 20% ওকে 20% অফ ফ্ৰেকচনেল ভ্যালু কি হয় 1/5 হয় ওকে আমি ইয়ালৈকে জানো আৰু এটো আমাৰ কি কৈছে প্ৰফিট বুলি কৈছে ওকে এতিয়া চাব আমি ইয়াৰ আগতে যিমানবোৰ কোৱেশ্চন কৰিছিলো এই যেটো 5 আছিল 5 টো আমি সিপি ধৰিছিলো ওকে বাট এটো ইয়াত সিপি নহয় এটো কি হ'ব ইয়াত এসপি হ'ব কাৰণ ব্যক্তিজনে কিহৰ ওপৰত ক্যালকুলেশন কৰিছে এই 20% টো এসপি ওপৰত তেতিয়া হলে আমি যদি ইয়াত সিপি লিখো ইয়াত যদি এসপি লিখো এসপি যদি 5 হয় যেহেতু প্ৰফিট বুলি কৈছে ওকে প্ৰফিট বুলি কৈছে এসপি কি হ'ব লাগিব প্ৰফিট বুলি ক'লে এসপি greater than cp হ'ব লাগিব that is sp minus cp হ'ব লাগিব ওকে সো sp পা আমি কি কৰি দিম মাইনাস কৰিম that is ইয়াৰ পৰা এটো 1 মাইনাস কৰিলে আমি কিমান পাম cp পাম cp কিমান পাম 4 পাম ওকে 4 পাম এতিয়া চাব 4 ৰ পৰা ইয়ালে কিমান বাঢ়িছে 1 বাঢ়িছে ওকে সো এতিয়া আমি একচুৱেলটো উলিয়াব লাগে আসল তাৰ মানে তাৰ প্ৰকৃত লাভৰ শতাংশ উলিয়াব সো 1/4 into 100 এটোৱে কাটি দিয়ক 25% সো ৰাইট এনসাৰ আমাৰ এটো হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে এতিয়া চাব কোৱেশ্চন নম্বৰ 33 টো there are two friends Sima and Rita Sima calculate his profit on SP Rita calculate his profit on CP if both claim to make 20% profit the difference between their actual profit is 100 and SP of both is same find their SP okay কি কৈছে এটা সীমা এটা কি কৈছে ৰীতা okay এটা CP ধৰি ললো এটা SP ধৰি ললো okay এতিয়া চাব যেহেতু ইহঁতৰ প্ৰফিট কিমান হৈছে 20% okay ফ্ৰেকচনেল ভ্যালু কিমান হ'ব 1/5 okay সীমায়ে কি কৈছে SP ওপৰত ক্যালকুলেট কৰে সো SP যদি 5 হয় CP কিমান হ'ব 4 হ'ব কিয়নো প্ৰফিট বুলি কৈছে সো SP greater than CP হ'ব এটো হ'ব আমাৰ এগেইন ৰিটাই কিহত ক্যালকুলেট কৰে বুলি কৈছে CP ত ক্যালকুলেট কৰে সো CP কিমান হ'ব 5 SP কিমান হৈ যাব 6 হৈ যাব প্ৰফিট বুলি কৈছে এতিয়া আমাৰ SP বোথ দুইটাই সমান বুলি কৈছে সো সমান কৰিবলৈ আমি এটো 6 কৰিম এটো 5 কৰি দিম তেতিয়া কিমান পাম 30 পাম ইয়াতো 30 পাম এতিয়া আমাৰ SP সমান হৈ গ'ল এগেইন ইয়াতো আমি এতিয়া চাব এই 6 টো অকল ইয়াত নহয় ইয়াতো পূৰণ কৰিম আকৌ এই 5 টো কি কৰিম ইয়াত পূৰণ কৰিম কিমান পাম 24 and 25 সো CP কিমান পালো ইয়াৰ পৰা ইয়ালে কিমান 1 আৰু এটো কোনো চেঞ্জ নহয় 30 ওকে তেতিয়া হলে আমাৰ হেৰি কিমান হৈ পৰিব এতিয়া SP 100/1 into 30 সো কিমান পাম আমি 3000 পাম সো ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন B is the right answer okay so next question টলে আগবাঢ়ো আমি এতিয়া চাব এটো কোৱেশ্চন কি কৈছে when Rani sells an article 870
she earns a profit which is equal to twice the loss she incurs on selling it for 450. To earn profit 15%, she should sell the article for okay. এতিয়া এইটো কুৱেশ্যন কেনেকৈ কৰিম চাব কি কৈছে ৰাণীয়ে চেল কৰিছিলে বস্তুটো কিমান 870 ওকে 870 চেল কৰিছে she earns profit which is equal to twice the loss okay গতিকে আমি কি লিখিব পাৰো suppose profit equal to twice the loss বুলি ক'লে কিমান হ'ব 2 into loss লিখিব পাৰো okay 2 into loss লিখিব পাৰো ইয়াৰ পৰা যদি আমি profit লিখো profit by loss যদি লিখো তেতিয়াহ'লে কিমান লিখিব পাৰিম 2 by 1 লিখিব পাৰিম আমি 2 by 1 কেলে লিখিব পাৰিম যেহেতু ইয়াত profit আছে ইয়াত 1 এটা মাল্টিপ্লাই হৈ আছে বুলি ধৰিব পাৰো সো profit equal to 2 লিখিব পাৰো loss equal to 1 লিখিব পাৰো আমি okay ধৰিলো এতিয়া যদি আমি ইয়াত CP ধৰো okay suppose ইয়াত CP ধৰো CP হলে profit কিমান হ'ব 2 loss কিমান হ'ব 1 এটো loss এটো profit okay so যেতিয়াই profit তেতিয়া কিমান হয় বুলি কৈছে 870 বস্তুটোৰ বেচা দাম আৰু যেতিয়াই আমাৰ লস হয় তেতিয়া বস্তুটোৰ বেচা দাম কিমান হয় 450 হয় বুলি কৈছে ওকে 450 এতিয়া ইহঁতৰ ডিফাৰেন্স উলিয়াব লাগে ওকে সো ইহঁতৰ যদি ডিফাৰেন্স উলিয়াও আমি কি লিখিব পাৰিম 870 450 ওকে ইফালে কিমান আছে 2 ইফালে 1 আছে that is 2 plus 1 লিখিব পাৰিম ওকে সো 420 by কি হ'ব 3 that is কিমান পাম 140 পাম কিমান পালো 140 গতিকে আমি CP কিমান লিখিব পাৰিম CP equal to কিমান হ'ব 450 plus যেহেতু আমাৰ 450 কি কৈছে ইয়াত which is equal to twice the loss okay she incurs on selling it for 450 okay কিমান পাইছে বুলি কৈছে 450 গতিকে 450 selling যদি হয় আৰু এই 140 টো কি হ'ব আমাৰ গতিকে এই 140 টো আমি কি কৰিম ইয়াত প্লাস কৰি দিম ওকে যদি 140 টো প্লাস কৰি দিও এটো সি এটো 450 টো সেলিং 140 টো যদি হেৰি হয় ওকে প্ৰফিট হয় সৰি সো CP equal to 450 plus 140 কৰিলে পাম ওকে গতিকে আমি কিমান পাম 590 পাম ওকে সো 590 এটাকে আমি SP উলিয়াব পাৰো SP equal to কি লিখিব পাৰো CP by 100 into কি লিখিব পাৰো 100 plus profit percent লিখিব পাৰো ওকে 100 plus profit percent গতিকে ইয়াত চাব আমাৰ profit percent ইয়াত কিমান আছে profit percent কিমান আছে 15% বুলি কৈছে ন ইয়াত চাব এটো আমাৰ 15% বুলি কৈছে গতিকে আমি কি লিখিব পাৰো CP 590 by 100 into কিমান হ'ব 105 হ'ব ওকে সো এটো কাটিলো ওকে 10 2 এটো কিমান বাৰ যাব 23 টাইমছ যাব ওকে গতিকে কিমান পাম 678.5 পাম ওকে এটো আমাৰ কি হ'ব ৰাইট আনসাৰ হৈ পৰিব গতিকে কোনটো অপচন শুদ্ধ হ'ব আমাৰ 678.5 that is option A টো কি হৈ পৰিব right answer okay so next question to le যাও আমি এতিয়া চাব এইটো question কি কৈছে a person sold an article for 455 okay at a loss if he sells it for 490 then he would gain an amount 4 times the loss at what price should he sell the article to gain 25% okay এটা বস্তু বিকিলে কিমানৰ বুলি কৈছে 455 ওকে কি কৈছে 455 ত এটা বস্তু বিকিলে if he sells it for 490 আৰু এটো বস্তু যদি 490 ত বিকে then he would gain amount for 4 times the loss that is
প্ৰফিট ইকুৱেল টু কিমান হ'ব বুলি কৈছে প্ৰফিট ইকুৱেল টু 4 times the loss 4 into 4 into loss হৈ পৰিব that is p by l equal to কি লিখিব পাৰো 4 by 1 লিখিব পাৰো আমি একে ধৰণৰ কোৱেশ্চনে হয় ওকে এতিয়া চাব নেক্সট কি কৈছে ইয়াত আমি যদি সাপোজ একে ধৰণে যদি CP ধৰো কি CP যদি CP a person sold an article for 455 কিমানত বিকিছে বুলি কৈছে 455 at a loss বুলি কৈছে ওকে সো আমি যদি ধৰো 455 ওকে লস কিমান আছে 1 আছে ওকে কিমান 455 if he sells it for 490 then he would gain okay কি কৈছে এটো প্ৰফিট কিমান আছে 4 প্ৰফিট ইয়াত কিমানত বিকিছে বুলি কৈছে 490 বিকিছে ওকে এতিয়া চাব 490 minus 490 minus কি কৰিম 455 ওকে কিমান হ'ব 4 plus 1 equal to কিমান লিখিব পাৰিম আমি ওকে কিমান হ'ব 35 by 4 plus 1 5 তেতিয়া সেটো যদি কাটি দিও কিমান পাম আমি 7 পাম ওকে ওকে গতিকে আমি কি লিখিব পাৰো CP equal to আমি কি লিখিব পাৰো যেহেতু আমাৰ কিমান আছিল 455 ওকে সো 455 প্লাস কি লিখি দিব পাৰো 7 কৰি দিব পাৰো গতিকে কিমান হ'ব 462 হৈ পৰিব ওকে গতিকে SP এতিয়া লিখিব পাৰো SP equal to আমি কি লিখিব পাৰো 462 divide 100 into কি আহিব 100 ওকে প্লাস কি আহিব আমাৰ কি কৈছে ইয়াত প্ৰফিট পাৰ্সেন্ট বুলি কৈছে কিমান আছে প্ৰফিট পাৰ্সেন্ট 25% আছে ওকে সো 25% লিখি দিম আমি গতিকে ইয়াৰ পৰা আমি কিমান পাম 462 by 100 into 125 পাম ওকে সো এটো কাটিব পাৰো 5 20 100 5 25 ওকে 5 4 20 5 5 25 5 বাৰ আহিব again 462 টো আমি ডিভাইড 4 এ কৰো কিমান পাম 115.5 ওকে ইনটু কিমান হ'ব 5 আহিব গতি আমাৰ ৰাইট আনসাৰ কিমান পাম আমি 5 7 7 5 গতিকে কিমান পাম আমি 5775 পাম ওকে সৰি ভালকে লিখি দিছো 577.5 পাম ওকে সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কোৱেশ্চনটো কৰো এতিয়া চাবা নেক্সট কোৱেশ্চনটো কি কৈছে a person sold an article for 480 at some profit had he sold it for 400 okay then there would have been a loss equal to 1/3 okay of the initial profit what was the cost price of the article বুলি কৈছে okay কি কৈছে এজন ব্যক্তি a person sold an article for 480 কিমানত বিকিছে বুলি কৈছে 480 বিকিছে had he sold it for 400 then there would have been a loss equal to 1/3 of the initial profit এবাৰ আমাৰ কি দিয়া আছে উলুটা দিয়া আছে আগৰটোত আমাৰ কি দিয়া আছিল profit equal to something ইয়াত loss আছিলে ওকে এবাৰ কি দিয়া আছে আমাৰ loss দিয়া আছে loss equal to কিমান হ'ব 1/3 into profit বুলি কৈছে ওকে 1/3 into profit তেতিয়া হলে loss by profit আমি কিমান লিখিব পাৰো 1/3 লিখিব পাৰো ওকে সো একে ধৰে এতিয়া যদি আমি লিখো CP যদি ধৰো CP ওকে CP ধৰিলে আমাৰ কি হ'ব সাপোজ CP profit 3 দিয়া আছে তাত কিমান বুলি কৈছে 480 বুলি কৈছে ওকে
480 বিক্ৰী কৰে বুলি কৈছে ওকে নেক্সট লছ যদি 1 হয় এটোত কিমানত বিক্ৰী কৰে বুলি কৈছে 400ত বিক্ৰী কৰে ওকে এতিয়া চাব সেম একে 480 মাইনাস 400 যদি কৰো কিমান আহিব 1 3 plus 1 equal to কিমান হ'ব 80/4 দিট ইজ কিমান পাম 20 পাম ওকে তেতিয়াহ'লে আমাৰ ইয়াত কি উলিয়াব কৈছে অনলি চিপি উলিয়াব কৈছে ওকে ইয়াত আমাৰ কি উলিয়া আগৰ কুৱেশ্যন কিটাত আমাৰ কি উলিয়াব কৈছিলে চাব আগৰ কুৱেশ্যন কিটাত আমাৰ সেলিং প্ৰাইস উলিয়াব কৈছে ওকে আৰু যত আমাৰ প্ৰফিট পাৰ্চেন্ট দিয়া আছিল কিন্তু এটো কুৱেশ্যনত আমাৰ কি কৈছে এটো কুৱেশ্যনত অনলি কষ্ট প্ৰাইস উলিয়াব কৈছে ওকে কষ্ট প্ৰাইস উলিয়াবলৈ আমি কি কৰিম ডাইৰেক্ট চিপি কৰি দিম চিপি আমাৰ ইফালে কিমান আছে লছ 400 প্লাস 20 কৰি দিম ওকে প্লাস 20 that is কিমান পাম 420 so 420 is the right answer okay next question